সম্পূর্ণ সূরা আবাসা ওয়া তাওয়াল্লা আল্লাহ তাআলা নাজিল কৰি দিলে। মাত্ৰ মায়াগ্ৰস্ত বুজুৰ্গ এইবিলাক ক্ষেত্ৰত আমি যথেষ্ট সতৰ্ক হোৱা দৰকাৰ। মোৰ ঘৰত যদি এজন দুখীয়া মানুহ আহিছে, লগে লগে যদি এজন ধনী মানুহ আহিছে, তেনেহ'লে দুখীয়া আৰু ধনীৰ কোনো পাৰ্থক্য মই কৰিব নালাগিব। এইটো ইছলামে আমাক দিয়া শিক্ষা, আল্লাহ তাবাৰকাতালাই দিয়া আমাক হুকুম আৰু এইটো শিক্ষা। ইছলামৰ সৌন্দৰ্য যে ধনী দুখীয়া সকলো বৰাবৰ মূল কাৰণে ইছলামৰ ক্ষেত্ৰত সকলো বৰাবৰ, কোনো কাৰো প্ৰতি কাৰো ফজিলত নাই, কাৰো প্ৰতি কাৰো ফজিলত নাই। যদি শিক্ষিত ব্যক্তি থাকে, যদি আলিম থাকে, কোরআনৰ হাফিজ থাকে, তেনেহ'লে তেওঁ উচ্চ স্থান নিশ্চয় থাকিব ইছলামৰ ক্ষেত্ৰত। কাৰণ সেইসকলক উচ্চ স্থান আল্লাহ তাবাৰকাতালাই দিছে। আল্লাহ তাআলাই এইটো কৈছে যে হাল ইয়াস্তাবিল আ'মা ওয়াল বাসীৰ ওয়ালা যুলুমাত ওয়ালা নূর। আমা ওয়াল বাসীর মানে যিসকলৰ জ্ঞান আছে। হাল ইয়াস্তাবিল্লাযীনা ইয়ালামুনা ওয়াল্লাযীনা লা ইয়ালামুন। क्या जो लोग जानते हैं, जो लोग जिसका शिक्षा है, जिसका ज्ञान है, वो बराबर हो सकता है जिसका ज्ञान नहीं है उसके साथ, जिसका इल्म नहीं है उसके साथ बराबर हो सकता है। तार माने আল্লাহ তাআলাই কৈছে যদি পাৰ্থক্য হ'ব লাগে তেতিয়াহ'লে শিক্ষাৰ ক্ষেত্ৰত পাৰ্থক্য হ'ব লাগে, তাকৱাৰ ক্ষেত্ৰত পাৰ্থক্য হ'ব লাগে। শিক্ষা হোৱাৰ লগে লগে, জ্ঞান হোৱাৰ লগে লগে, ইলম হোৱাৰ লগে লগে তেওঁৰ ওচৰত আল্লাহৰ তাকৱা আহি পৰে। ইন্নামা ইয়াখশাল্লাহু মিন ইবাদিহিল উলামা। আল্লাহ তাআলাই কৈছে যে উলামাসকলে, আলিমসকলে আল্লাহক বেছি ভয় কৰে। গতিকে আলিমসকলৰ মৰ্যাদা নিশ্চয় আছে। এই আলিমসকলৰ মৰ্যাদা বিভিন্ন হাদিছত বৰ্ণনা কৰা হৈছে, কোৰআনৰ আয়াতত বৰ্ণনা কৰা হৈছে। এই আলিমসকলক আমি মৰ্যাদা দিবই লাগিব। সেইকাৰণে আমাৰ সমাজত এতিয়াও আছে, যেতিয়া নামাজত কাটাৰ বন্ধা হয়, ইমাম চাহাবৰ পিছত যদি কোনোবা এজন আলিম পিছফালে থাকে, তেখেতৰ সকলোৰে দায়িত্ব যে আলিমজনক, হাফিজজনক, কাৰি চাহাবজনক ইমামৰ পিছত বহিবলৈ স্থান দিয়া হয়। এইটো আমাৰ সমাজত আলহামদুলিল্লাহ আজিলৈকে আছে আৰু আশা কৰা যায় সকলোৱে কিয়ামত পৰ্যন্ত থাকিব ইনশাআল্লাহ। কৰো আলিম মানুহক আমি সন্মান কৰিম ইনশাআল্লাহ। আলিম, হাফিজ, কাৰি, শিক্ষিত ব্যক্তি যিসকল আল্লাহৰ তাকৱা আছে, তাকৱা আল্লাহ সকলোতকৈ তাকৱা পছন্দ কৰে। ইন্নাল্লাহা ইউহিব্বুল মুত্তাকিন, ইন্নাল্লাহা ইউহিব্বুত তাওয়াবিন ওয়া ইউহিব্বুল মুত্তাহিরিন। अल्लाह ताला तौबा करने वाला पसंद करे। अल्लाह ताला तकवा करने वाला, अल्लाह भय কৰা সকলক আল্লাহ পছন্দ কৰে। আল্লাহৰ ভয়ত কোনোবাই বেয়া কামৰ পৰা বাচি থকাটো আল্লাহ পছন্দ কৰে। মহতৰম ভাই বস্তু বুজুৰ্গ, এই যে মজলিছ হৈ আছে আজি, কিহৰ কাৰণে হৈ আছে? ইছলামৰ প্ৰচাৰৰ কাৰণে হৈ আছে। আমি যিটো মজলিছত আজি বহিছোঁ, এই মজলিছখন আমি কিন্তু নাপালোহেঁতেন যদি আজি এই ঠাইত এই মাদ্ৰাছাখন নাথাকিলেহেঁতেন, নহয় জানো? এই মাদ্ৰাছাখনৰ দ্বাৰা এই অঞ্চলটোত যে ইছলামৰ নূৰ ফেলি আছে, এইটো আমাৰ কাৰণে এটা যথেষ্ট এটা গৌৰৱৰ কথা। গতিকে সকলোৱে এই মাদ্ৰাছাখনত সহযোগ কৰিব, সহায় কৰিব। মৌলানা মুৰ্ছাদ চাহাবে মোৰ ওচৰত প্ৰায় কয়, ইমান কষ্ট কৰিছোঁ, ইমান কষ্ট কৰোঁ, বহুত কষ্ট হৈছে মাদ্ৰাছাখন তুলিবৰ কাৰণে। মইতো দেখি আছোঁ মৌলানা মুৰ্ছাদ চাহাবে, আমাৰ মৌলানা হান্নান চাহাবে আৰু যিসকল ইয়াতে শিক্ষক আছে, কমিটিৰ সকল আছে, অনবৰত টেনশ্যন লৈ থাকে মাদ্ৰাছাখন কেনেকৈ আগবাঢ়িব, মাদ্ৰাছাখন কেনেকৈ আগবাঢ়িব, মাদ্ৰাছাখন কেনেকৈ এখন উন্নত মাদ্ৰাছা হ'ব। এনি টাইম তেওঁলোকৰ চিন্তা অকল এইটোৰ ওপৰত। তেখেতে বহুতবাৰ কয় যে ওচৰৰ বহু মানুহে ওচৰৰ সহযোগিতা কৰিবলৈ টান পায়। মহতৰম ভাই দোস্ত বুজুৰ্গ, মই আজি এই ষ্টেজৰ পৰা আপোনালোকৰ ওচৰত কৈ গ'লোঁ, তনজিমুল মাদাৰিছে কৌমিয়া, আমাৰ গোটেই অসমৰ মাদ্ৰাছাবিলাকৰ বোৰ্ড, এই তনজিম মাদ্ৰাছা কৌমিয়াৰ অধীনত 1700খন মাদ্ৰাছা আমি পৰিচালনা কৰোঁ। তাৰ মাজতে এখন মাদ্ৰাছা, এইখন মাদ্ৰাছাই জামিয়াতুছ সালিহাত মাদ্ৰাছাতুল বানাত বটামাৰী, নহয় জানো? নামটো ঠিক হৈছে, শুদ্ধ হৈছে? নামটো মুখস্থ আছে মোৰ? না মুখস্থ আছে মোৰ নাম? জামিয়াতুছ সালিহাত মাদ্ৰাছাতুল বানাত বটামাৰী, শোণিতপুৰ। তো এই মাদ্ৰাছাখন হৈছে 1700খন মাদ্ৰাছাৰ ভিতৰৰ এখন মাদ্ৰাছা, আপোনালোকৰ অঞ্চলৰ এটা উজ্জ্বল নক্ষত্ৰ। গতিকে আপোনালোকে এই যে উজ্জ্বল নক্ষত্ৰটোক আপোনালোকে নিজৰ অনুষ্ঠান বুলি গঢ়ি তোলক। এটা অনুষ্ঠান এখন গাঁৱৰ, এখন অঞ্চলৰ পৰিচয়। এটা অঞ্চলৰ পৰিচয় কিহক কেন্দ্ৰ কৰি হয়? এখন গাঁৱৰ আদৰ্শ গাঁও বুলি কেতিয়া ধৰা হয়?
কেন্দ্ৰীয় চৰকাৰে চেণ্ট্ৰেল গভৰ্ণমেণ্টে আদৰ্শ গাঁওসকলক যিসকল গাঁৱত আদৰ্শ গাঁও বুলি তেওঁলোকে স্বীকৃতি দিয়ে সেই গাঁওবিলাকক তেওঁলোকে এৱাৰ্ড দিয়ে পুৰস্কৃত কৰে এই গাঁওবিলাকৰ কেটেগৰী কি ৰখা হয় যে এখন আদৰ্শ গাঁও হ'বৰ কাৰণে এই গাঁওখনত অনুষ্ঠানবিলাক কেনেকৈ চলিছে কিমান সুন্দৰ সুন্দৰ অনুষ্ঠান আছে সেইবিলাক ছাৰ্ভে কৰা হয় যদি মুছলমান হয় তেতিয়াহ'লে তেওঁলোকৰ মছজিদটো কিমান ভাল কিমান ধুনীয়া মছজিদটো কিমান পৰিষ্কাৰ এখন মছজিদক কেন্দ্ৰ কৰি এখন মুছলমান সমাজ গঢ়ি তোলে মছজিদখনত যদি মানুহৰ নামাজীৰে ভৰ্তি হৈ থাকে বুজা যাব যে এই মানুহখিনি সংস্কাৰী মানুহ মছজিদটোৰ যদি লেট্ৰিন বাথৰুমৰ পৰ্যন্ত চাফ চিকুণতা আছে মছজিদটোৰ ভিতৰটো চাফ চিকুণ বাহিৰো চাফ চিকুণ সুন্দৰকৈ ফুলনি বাগিচা পৰ্যন্ত মছজিদটোত মানুহে সুন্দৰকৈ বনাইছে ডিচিপ্লিন চাফা চিকুণ আছে বুজা যাব এই মানুহখিনিৰ মানসিকতা এই মানুহখিনি নিজেই ডিচিপ্লিন চাফ চিকুণ যাৰ কাৰণে তেওঁলোকে নিজৰ মছজিদটো উপাসনাৰ ঠাইখনৰ অনুষ্ঠানখিনিক তেওঁলোকে ডিচিপ্লিন কৰি ৰাখিছে আৰু তেওঁলোকে সুচাৰুৰূপে পৰিচালনা কৰি আছে বুজা যাব এই মানুহখিনি মানে মানসিকভাৱে তেওঁলোক সুন্দৰ আৰু পৰিপাটি মানুহ তাৰ পৰিৱৰ্তে যদি মোৰ মছজিদখনত মই লেট্ৰিনত এজন মেহমান আহিলে মুছাফিৰ আহিলে লেট্ৰিনত যদি সোমাব নোৱাৰা অৱস্থা হয় তেনেহ'লে ক'ব নেকি যে এইখন মছজিদক কেন্দ্ৰ কৰি যিখিনি মানুহ আছে সেই মানুহখিনি ভাল মানুহ বুলি কোনোবাই ক'ব কোনো নকয় গতিকে মায়ে ভাই মাতাৰ বস্তু বুজিব আমাৰ অঞ্চলত যদি কোনোবা মছজিদ আছে মছজিদটোৰ লেট্ৰিন পৰ্যন্ত চাফা কৰাৰ দায়িত্বটো আমাৰ আল্লাহ তাবাৰক ওয়া তাআলাই দিয়া আমাৰ দায়িত্ব মছজিদটোৰ চোতালখন কিমান চাফা আছে সেইখিনিক কেন্দ্ৰ কৰি মই কিমান ডিচিপ্লিন এই গাঁওখনৰ মানুহ কিমান ভাল সেইটো নিৰ্ধাৰণ কৰা হয় মছজিদটোত যদি মহল্লাটোত এই অঞ্চলটোত মাদ্ৰাছাখন কিমান ডিচিপ্লিন কিমান উন্নতভাৱে চলি আছে যদি মোৰ নিচিনা এজন মেহমান বা দূৰৰ পৰা এজন মেহমান আহি পেলাই চাই পেলাই মাদ্ৰাছাখনৰ ডিচিপ্লিনটো চাই বুজা যাব এই মাদ্ৰাছাখনক কেন্দ্ৰ কৰি যিসমূহ ৰাইজ চলি আছে যিসমূহ মানুহ চলি আছে সেই মানুহখিনি কিমান ডিচিপ্লিন এই মাদ্ৰাছাখন চাই পেলাই মানুহ নিৰ্ধাৰণ কৰিব গতিকে মহতৰম ভাই বস্তু বুজিব মোৰ অঞ্চলটোৰ অনুষ্ঠানবিলাকক মই কেনেকৈ ৰাখিম সুন্দৰকৈ ৰাখিম ইয়াৰ দ্বাৰা মোৰ পৰিচয় হ'ব যে তেজপুৰ ক'ত বাটমাৰী ক'ত এই যে জামিয়াতুছ ছালিহাত বুলি মাদ্ৰাছা এখন আছে এই মাদ্ৰাছাখনৰ সন্মুখত মোৰ ঘৰ মাশাআল্লাহ মানুহে ক'ব বা বৰ ধুনীয়া জেগাত তুমি থাকা কিন্তু দেই বহুত মানুহে ফোন কৰে হুজুৰ মোৰ ঘৰলৈ আহিব ক'ত ঘৰ বোলে অমুকত ঘৰ এই যে মাদ্ৰাছা আছে মাদ্ৰাছাৰ ঘৰ ওচৰতে মোৰ ঘৰ মাদ্ৰাছাবিলাক আমাৰ পৰিচয় হয়নে নাই মাদ্ৰাছাবিলাক আমাৰ পৰিচয় মুছলমান সমাজৰ পৰিচয় মাদ্ৰাছা মছজিদ স্কুল কলেজ বিভিন্ন অনুষ্ঠান গতিকে এই অনুষ্ঠানবিলাকক সুস্থ সবল কৰি ৰখাটো আমাৰ দায়িত্ব আজি যদি কোনোবাই কয় অসমৰ ভিতৰত সবতকৈ টপ মাদ্ৰাছা কেইখন কোনকেইখন মানুহে কোনোবাই ক'ব যে হোজাই জালালিয়া মাদ্ৰাছা জয়নগৰ মাদ্ৰাছা মেথিগাঁও মাদ্ৰাছা গুৱাহাটী গাড়ীগাঁও মাদ্ৰাছা বালাপাৰা দাৰুল উলুম বালাপাৰা মাদ্ৰাছা বঙাইগাঁও এনেকুৱা টপত থকা মাদ্ৰাছা কেইখনৰ কথা মানুহে ক'ব হোজাই জালালিয়াত পঢ়ি আহিছোঁ বুলি ক'লে দাৰুল উলুম দেওবন্দত পঢ়ি আহিছোঁ বুলি ক'লে এটা ইজ্জত বেলেগ পায় মানুহ পায়নে নাই কিহৰ কাৰণে পায় তাৰ দ্বাৰা মানুহৰ পৰিচয় এটা আজি যদি কোনোবাই এই গাঁওখনলৈ আহি পেলাই কয় যে মই হোজাই জালালিয়া মাদ্ৰাছাৰ সন্মুখৰ মোৰ ঘৰ মই তাৰ পৰা আহিছোঁ আমি তেওঁক সন্মান কৰিম নে নাই কিহৰ কাৰণে কৰিম তেওঁলোকে সেইটো গঢ়ি তুলিছে নিজৰ তেজ মঙহ খুন পিয়াচা দি পেলাই তেওঁলোকৰ নিজৰ বুকুৰ তেজেৰে সেই অনুষ্ঠানটো গঢ়িছে ঠিক তেনেকৈ মহতৰম ভাই বস্তু বুজিব এইখন যে এটা আমাৰ দিনৰ এটা খুঁটি উজ্জ্বল নক্ষত্ৰ বাটমাৰী এই মাদ্ৰাছাখনক আপোনালোকে এনেকৈ গঢ়ি তোলক যেনেকৈ আপোনালোকে এদিন আপোনালোকে হয়তো নোৱাৰিলেও আপোনাৰ উঠি অহা নতুন প্ৰজন্ম আপোনালোকৰ ল'ৰা ছোৱালী সতি সন্তানে এদিন কৈ পেলাই গৌৰৱ কৰিব যে মই অমুক ঠাইৰ পৰা মই আহিছোঁ যিটো ঠাইত জামিয়াতুছ ছালিহাত মাদ্ৰাছাতুল বানাতৰ দৰে এখন সুন্দৰ অনুষ্ঠান আছে এই অনুষ্ঠানৰ ওচৰত মোৰ ঘৰ আৰু সেইখিনি ঠাইৰ পৰা মই আহিছোঁ এতিয়া চাব আপোনাৰ ল'ৰা ছোৱালীক মানুহে কিমান সন্মান কৰিবনে নাই মহতৰম ভাই বস্তু বুজিব এখন ঠাইৰ পৰিচয় এটা অনুষ্ঠান দি পেলাই হয় গতিকে এই অনুষ্ঠানবিলাক গঢ়ি তোলাটো আমাৰ
ৰাইজৰ ওচৰ চুবুৰীয়া ৰাইজৰ দায়িত্ব আৰু কৰ্তব্য। নিজৰ পৰিচয় আমি নিজে গঢ়িব লাগিব, নিজৰ আখলাক চৰিত্ৰৰে মোৰ পৰিচয় গঢ়িব লাগিব। আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে যে তোমালোকৰ ইছলামৰ সবতকৈ সুন্দৰ বস্তুটো হৈছে, সৌন্দৰ্য হৈছে মোৰ আখলাক, মোৰ চৰিত্ৰ। মোৰ আখলাক কেনেকুৱা? মোৰ আখলাক চাই, মোৰ চৰিত্ৰ চাই মই ইছলামত কিমান উন্নত সেইটো মানুহে মোৰ নিৰ্ধাৰণ কৰিলে।